প্ৰিয় দৰ্শক অন্ধ্ৰ প্ৰদেশ দক্ষিণৰ এখন ৰাজ্য সেই ৰাজ্যখনত জনসংখ্যা বৃদ্ধি কৰাৰ তৎপৰতা পৰিলক্ষিত হৈছে কিন্তু প্ৰাসংগিক প্ৰশ্নটো সেই তৎপৰতা ইমানকৈ কিয় বাঢ়িছে অতি সম্প্ৰতি এটা বাতৰিয়ে শিৰোনাম দখল কৰিছিল বাতৰিটো হৈছে টিডিপি তেলেগু দেশম পাৰ্টি অৰ্থাৎ শাসক দলটোৰ এগৰাকী সাংসদ গৰাকী হৈছে বিজয়া নগৰমৰ সাংসদ গৰাকীৰ নাম কেল্লিছেট্টি আপালা নাইডুৱে এক মন্তব্য কৰিছে তেওঁ কৈছে তেওঁৰ সমষ্টিটোত যদি তৃতীয়টো সন্তান জন্ম হয় সেই কেইগৰাকী পিতৃ মাতৃক পুৰস্কৃত কৰা হ'ব আৰু সেই সন্তান যদি কন্যা সন্তান হয় তেতিয়া ৫০,০০০ টকা তেওঁৰ নিজৰ পকেটৰ পৰা দিব সেই পুৰস্কাৰ তেওঁ প্ৰদান কৰিব আৰু তৃতীয় সন্তানটি যদি ল'ৰা হয় তেতিয়া সেই পৰিয়ালটোক পিতৃ মাতৃক এটা গৰু তেওঁ উপহাৰ দিব অৰ্থাৎ ল'ৰাৰ কাৰণে গৰু আৰু ছোৱালী সন্তান হলে ল'ৰা সন্তান হলে গৰু কন্যা সন্তান হলে ৫০,০০০ টকাৰ এক উপহাৰ এটা প্ৰাসংগিক প্ৰশ্নটো তেনে ধৰণৰ এক মন্তব্য সাংসদ গৰাকীয়ে কিয় কৰিছে শাসক দলৰ সাংসদ গৰাকীয়ে কিয় কৰিছে সচৰাচৰ দেখা যায় ভাৰতবৰ্ষত এক পলিসি আছে এক নীতি আছে জনসংখ্যা হ্ৰাস কৰাৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল কিন্তু অন্ধ্ৰ প্ৰদেশৰ সেই ৰাজ্যখনত এগৰাকী শাসক দলৰ সাংসদে জনসংখ্যা বৃদ্ধিৰ কথা কিয় কৈছে ল'ৰা সন্তান হলে গৰু ছোৱালী সন্তান হলে ৫০,০০০ টকাৰ ধনৰাশিৰ কথা কিয় কৈছে ই এক প্ৰাসংগিক প্ৰশ্ন তাৰ সমান্তৰালকৈ মন কৰিব এই মন্তব্য তেওঁ দিছে কেতিয়া সেইদিনাখন আসিলে ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাখন আৰু সেই দিনাখনেই ৰাজ্যখনৰ প্ৰধান মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৈছে আহ্বান জনাইছে নাৰীসকলক অধিক সন্তান জন্ম দিবলৈ ৫টা ৬টা বা অধিক সন্তান জন্ম দিবলৈ আৰু পূৰ্বৰ কিছু নিয়ম সলনি কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে পূৰ্বতে ৰাজ্যখনত যি মেটাৰনিটি বেনিফিট এমেন্ডমেন্ট এক্ট 2017 আছিল সেই এক্টখনত সংশোধনী ঘটোৱা হৈছে এতিয়া যি 23 সপ্তাহৰ 23ৰ পৰা 26 সপ্তাহৰ মেটাৰনিটি লিভ দিয়া হৈছিল পূৰ্বতে দুটা সন্তানলৈকে জন্ম হোৱা মাতৃক সেই লিভ বা সেই ছুটি দিয়া হৈছিল মেটাৰনিটি লিভ এতিয়া তেওঁ কৈছে যিমানেই সন্তান জন্ম দিব প্ৰতিবাৰেই মাতৃগৰাকীক মেটাৰনিটি লিভ প্ৰদান কৰা হ'ব আৰু গৃহমন্ত্ৰী অনিথায়ো কৈছে বিশেষকৈ আৰক্ষীসকলৰ ক্ষেত্ৰতো সেই একে নিয়মে প্ৰযোজ্য হ'ব দুটা সন্তান নহয় দুটা সন্তানৰ ওপৰৰ সন্তান জন্ম দিলেও প্ৰতিগৰাকী আৰক্ষীত কৰ্মৰত মহিলাই মেটাৰনিটি লিভ আৰু আন সুবিধাসমূহ পাব অন্ধ্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এফালে এই যি জনসংখ্যাক তেওঁ সমস্যা বুলি ভাবিব নিবিচাৰে বৰঞ্চ এই যি ডেমোগ্ৰাফি ভাৰতৰ কাৰণে এছেট বা এই জনসংখ্যা ভাৰতৰ কাৰণে এছেট বুলি ক'ব বিচাৰে আনহাতে তেওঁ অন্ধ্ৰ প্ৰদেশত সেই একেটা যুক্তিৰে জনসংখ্যা বৃদ্ধিৰ কথা কৈছে তেওঁ কৈছে 2026ত অন্ধ্ৰ প্ৰদেশৰ জনসংখ্যা হ'বগৈ 5.38 কোটি 2031ত সেয়া বৃদ্ধি হৈ হ'বগৈ 5.42 কোটি 2036ত সেয়া হৈ হ'বগৈ 5.44 কোটি কিন্তু 2041লৈ কিছু বৃদ্ধি হ'ব কিন্তু তেওঁৰ মতে 2051ৰ ভিতৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হ'ব 2051ৰ ভিতৰত জনসংখ্যা পুনৰ 5.41 কোটিলৈ হ্ৰাস পাব তাৰ পিছত হ্ৰাস পাই গৈ থাকিব গতিকে এই যাতে জনসংখ্যা অন্ধ্ৰ প্ৰদেশত হ্ৰাস নাপায় তাৰ কাৰণে জনসংখ্যা বৃদ্ধি কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু মহিলাসকলক নাৰীসকলক আহ্বান জনাইছে সন্তান জন্ম দিবলৈ ঠিকে আছে সন্তান জন্ম দিলে চৰকাৰে মেটাৰনিটি লিভ দিব প্ৰতিটো সন্তান জন্ম দিলে দুটাতকৈ অধিক সন্তান জন্ম দিলেও মেটাৰনিটি লিভ প্ৰদান কৰা হ'ব কিন্তু সেই আজিৰ যি পৰিস্থিতি যি ধৰণৰ মূল্য বৃদ্ধি যি ধৰণৰ শিক্ষাৰ ব্যক্তিগতকৰণ যি ধৰণৰ উচ্চ শিক্ষাৰ কাৰণে ধনৰ প্ৰয়োজন হয় কোচিংৰ কাৰণে ধনৰ প্ৰয়োজন হয় এগৰাকী সন্তানক উপযুক্ত কৰি তুলিবৰ কাৰণে যিমানখিনি ধনৰ প্ৰয়োজন হয় এজনতকৈ অধিক সন্তান দুজনতকৈ অধিক সন্তান জন্ম দিয়া পিতৃ মাতৃয়ে ইতিমধ্যে প্ৰথম এজন বা দুজন সন্তানত ইতিমধ্যে বিনিয়োগ কৰিছে সেই পিতৃ মাতৃৰ তৃতীয় চতুৰ্থ পঞ্চম গৰাকী সন্তান উপযুক্ত সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যিখিনি বিনিয়োগ কৰিব লাগিব সেই বিনিয়োগৰ ধন তেওঁলোকৰ হাতত আছে নে নাই সেইটো ডাঙৰ প্ৰশ্ন গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে সমান্তৰালকৈ আহ্বান জনাব লাগে সমান্তৰালকৈ আঁচনি আনিব লাগে সেই দুটাতকৈ অধিক সন্তান জন্ম দিয়া পিতৃ মাতৃসকলক সহায় কৰাৰ আৰ্থিকভাৱে সহায় কৰাৰ আঁচনি আনিব লাগে যাতে পিতৃ মাতৃসকলে সেই চৰকাৰী সাহায্য লৈ তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সন্তানটোক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলে কাৰণ আজিৰ তাৰিখত যি ধৰণৰ শিক্ষাৰ ব্যক্তিগতকৰণ চিকিৎসা খণ্ডৰ ব্যক্তিগতকৰণ গতিকে সেইবোৰত ধনৰ প্ৰয়োজন নিখন্দেহে হয় যি কি নহওক তাৰ সমান্তৰালকৈ মন কৰিব সাউথৰ ৰাজ্যকেইখনত জনসংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এনে ধৰণৰ তৎপৰতা কিয় প্ৰদৰ্শন হৈছে
এই বিষয়ত এটা এই যেটো আমি বিশ্লেষণ আগবঢ়াইছো এই বিশ্লেষণটোৰে আদ ধৰি মই তামিলনাডুৰ এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিম তামিলনাডুৰ প্ৰসংগটো হৈছে তামিলনাডুত পৰিলক্ষিত হৈছে তামিলনাডুৰ যিগৰাকী মুখ্যমন্ত্ৰী ডিএমকে নেতা এম কে ষ্টালিনে দাবী কৰিছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ যি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'বলগীয়া আছে 2026 পিছত সেই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিশেষকৈ তামিলনাডুত জনসংখ্যাৰ ক্ষেত্ৰত নহওক জনসংখ্যাৰ ভিত্তিত নহওক আৰু এই মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ কাৰণটো হৈছে সাউথৰ ৰাজ্যকেইখন আৰু তথা পাঞ্জাব আৰু পশ্চিম বংগ দক্ষিণৰ ৰাজ্যকেইখন মানে তেলেংগানা অন্ধ্ৰপ্ৰদেশ তামিলনাডু কেৰালা আৰু কৰ্ণাটকা এইকেইখন ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণ হ'ল জনসংখ্যাৰ যি হার সেই হার নিম্নগামী ইয়াৰ পৰিৱৰ্তে উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ জনসংখ্যা নিয়ন্ত্ৰণ নহল জনসংখ্যা ঊৰ্ধ্বগামী তেনে ক্ষেত্ৰত যদি জনসংখ্যাৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় তেতিয়া যি এক সিগনিফিকেন্স পলিটিক্যাল সিগনিফিকেন্স দক্ষিণৰ ৰাজ্যসমূহৰ দিল্লীত আছিল কেন্দ্ৰৰ চৰকাৰখন গঠন কৰাৰ দিশত সেই সিগনিফিকেন্স একেবাৰে শূন্য হৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকী আৰু সেই কাৰণে তেওঁ ক'ব বিচাৰিছে তামিলনাডুত বা দক্ষিণৰ ৰাজ্যসমূহত জনসংখ্যাৰ ভিত্তিত যাতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নহওক এই কথা তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকী আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভিন্ন সময়ত ব্যাখ্যা আগবঢ়াইছিলো অসমত যেতিয়া প্ৰাসংগিক হৈ আছিল বিষয়টো সেই বিষয়ত ব্যাখ্যা আগবঢ়াইছিলো 1976 চনত যেতিয়া ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল 42 সংখ্যক সংবিধান সংশোধনী অনা হৈছিল সেই 42 সংখ্যক সংবিধান সংশোধনী বিধেয়ক আইনত আমাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ফ্ৰিজ কৰি দিয়া হৈছিল বন্ধ কৰি দিয়া হৈছিল তাৰ আগতে নিয়ম আছিল যেতিয়াই লোকপিয়ল হয় লোকপিয়লৰ পিছতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় 1951 চনৰ লোকপিয়লৰ পিছত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল 1961 চনৰ লোকপিয়লৰ পিছত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল আৰু শেষৰটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈ সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হৈছিল তৃতীয়টো সমষ্টিৰ পুনৰ নিৰ্ধাৰণত কিন্তু তাৰ পিছত যেতিয়া জনসংখ্যাৰ বিস্ফোৰণ ঘটিলে সেই কাৰণে 1971 চনৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি সমষ্টিৰ সংখ্যা বৃদ্ধি কৰাৰ পিছত 1976 চনত সংবিধানৰ 42 সংখ্যক সংশোধনীৰে গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হ'ল পুনৰ যেতিয়া বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ আছিল 2001 চনত পুনৰ সেই প্ৰক্ৰিয়াটো মুকলি কৰা হ'ল 84 সংখ্যক এমেন্ডমেন্টৰ যোগেদি 84th এমেন্ডমেন্ট সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ল কিন্তু সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰিবলৈ এক নিয়ম অনা হ'ল সমষ্টিৰ সংখ্যা কেতিয়ালৈকে বৃদ্ধি নকৰিব 2026 লৈকে সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাৰ এক নিয়ম অনা হ'ল অৰ্থাৎ 1971 চনত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যোগেদি যি 543টা সমষ্টিৰ নিৰ্ধাৰণ কৰা হৈছিল 2026 লৈকে সেই 543টা সমষ্টিয়ে বাহাল ৰখাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যেহেতু 84th এমেন্ডমেন্টৰ যোগেদি সময়সীমা আছিল 2026 লৈকে গতিকে 2026 হ'বলৈ মাত্ৰ আৰু এবছৰ আছে আৰু কিছুদিনৰ পিছতে যেহেতু লোকপিয়ল আৰম্ভ হ'ব গতিকে লোকপিয়লৰ পিছতে লোকপিয়লত যি আমি তথ্য পাম ভাৰতৰ জনসংখ্যাৰ সেই তথ্যৰ ভিত্তিতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব বুলি ধৰা হৈছে আৰু এই প্ৰক্ৰিয়াৰ যোগেদি ৰাজনৈতিক যি গুৰুত্ব সেই গুৰুত্ব তামিলনাডু বা দক্ষিণৰ ৰাজ্যসমূহে হেৰুৱাব বুলি তামিলনাডুৰ মুখ্যমন্ত্ৰীজনে আশংকা প্ৰকাশ কৰি এই প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ কৈছে এতিয়া প্ৰক্ৰিয়াটো বন্ধ ৰাখিব পৰা যায় নে নাযায় মন কৰিব আমি যদি কিছু উদাহৰণ দিও আমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন সময়ৰ উদাহৰণ দিও মাৰ্কিন যুক্তৰাষ্ট্ৰই 1913 চনতে শেষৰটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিছিল মন কৰিব 1913 চনতে 1913ত তেওঁলোকে হাউস অফ ৰিপ্ৰেজেন্টেশনত তেওঁলোকে 1913 চনতে 543 জন সদস্য নিৰ্ধাৰণ কৰি লৈছিল 1913 চনত তেওঁলোকৰ জনসংখ্যা আছিল প্ৰায় 9 কোটি এতিয়া তেওঁলোকৰ জনসংখ্যা হ'ল গৈ প্ৰায় 34 কোটি কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাউস অফ ৰিপ্ৰেজেন্টেশনত 435 জন সদস্য তেতিয়াও আছিল এতিয়াও আছে অনুৰূপ ধৰণে যদি আমি চাওঁ 1971 চনত ভাৰতৰ জনসংখ্যা আছিল 55 কোটি জনসংখ্যা থাকোতে ভাৰতৰ বিধান লোকসভাত সমষ্টিৰ সদস্যৰ সংখ্যা আছিল 543 জন 2024 চনতো লোকসভাত সদস্যৰ সংখ্যা 543 জন কিন্তু 2024 চনত ভাৰতৰ জনসংখ্যা হ'ল গৈ 140 কোটি ভাৰতৰ জনসংখ্যা হ'ল গৈ 140 কোটি গতিকে কিমান বাঢ়িলে প্ৰায় 90 কোটি বাঢ়িলে
90 কোটি জনসংখ্যা বৃদ্ধি হল কিন্তু সদস্যৰ সংখ্যা 543 জনে হৈ থাকিলে আৰু অনাগত সময়ত অনাগত দুটা দশকত ভাৰতৰ জনসংখ্যা কিমান বৃদ্ধি হ'ব 170 কোটি হ'ব 170 কোটি হোৱাৰ পিছত ভাৰতৰ জনসংখ্যা নিম্নগামী হ'ব গতিকে বৃদ্ধি কিমান হ'ব 140 ৰ পৰা 170 কোটি হলে বৃদ্ধি হল মাত্ৰ 30 কোটি যদিহে 90 কোটি বৃদ্ধি হোৱাৰ পিছতো 543 জন সদস্যৰে ভাৰতবৰ্ষখন চলাই লৈ যাব পৰা হল তেনে স্থলত 30 কোটি আৰু বৃদ্ধি হলে সদস্যৰ সংখ্যা নবঢ়ালেও একো সমস্যাৰ সৃষ্টি নহয় বুলি বিভিন্নজনে ক'ব খোজে 90 কোটি বৃদ্ধি হওঁতেও যেহেতু 543 জন সদস্য বাহাল থাকিলে আৰু 30 কোটি বৃদ্ধি হলে 543 জন সদস্যৰ সংখ্যা গৈ পেলাই 848 কৰাৰ কোনো যুক্তি নাই বুলি বিভিন্নজনে ক'ব খোজে কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰটো সেই ধৰণে পৰিচালিত হৈছে শেষত আৰু এটা পৰিসংখ্যা আপোনালোকক দিব বিচাৰিম যদিহে জনসংখ্যাৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় সমষ্টিৰ সংখ্যা বঢ়াই দিয়া হয় তেনে স্থলত ইউপিত আজি তাৰিখত 80টা সমষ্টি আছে সমষ্টিৰ জনসংখ্যাৰ ভিত্তিত যদি সমষ্টি সংখ্যা বঢ়াই দিয়া হয় ইউপিৰ সমষ্টিৰ সংখ্যা হ'বগৈ 143 বিহাৰৰ সমষ্টিৰ সংখ্যা হ'বগৈ বৰ্তমান 40 হ'বগৈ প্ৰায় দুগুণ 79 মধ্যপ্ৰদেশৰ সমষ্টি বৰ্তমান 29 যদি বঢ়াই দিয়া হয় তেতিয়া হ'বগৈ 52 এয়া হল উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ বৃহৎ বৃদ্ধি এই ধৰণে বৃদ্ধি হ'ব মন কৰক প্ৰায় দুগুণ তেনে স্থলত ইয়াৰ বিপৰীতে দক্ষিণৰ ৰাজ্যসমূহ তামিলনাডুত 42টা সমষ্টি মাত্ৰ বাঢ়িব 10টা 52টা কেৰালাত 20টা সমষ্টি 20টাৰ 20টাই থাকিব নৰ্থ ইষ্টৰ ৰাজ্যসমূহ অসম বাদে নৰ্থ ইষ্টৰ অসমৰ বাদে নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ 11টাৰ সমষ্টিৰ 11টাই থাকিব অসমত কেইটামান বৃদ্ধি হ'ব পাৰে কৰ্ণাটকত বৃদ্ধি হ'ব 28টাৰ বৰ্তমান 41টা হ'বগৈ গতিকে উত্তৰ ভাৰতত যি ধৰণে বৃদ্ধি হ'ব সেই ধৰণে দক্ষিণৰ ৰাজ্যসমূহত সমষ্টিৰ সংখ্যা বৃদ্ধি নহয় বৰঞ্চ কৰবাত কমিব বা একেই থাকিব তেনে ক্ষেত্ৰত বৰ্তমান এমপিৰ সংখ্যা সাংসদৰ সংখ্যা দক্ষিণৰ ৰাজ্যসমূহৰ পৰা সাংসদৰ সংখ্যাৰ যদি আমি প্ৰপৰচনটো লিয়াও দক্ষিণৰ ৰাজ্যসমূহৰ এতিয়া 24% এমপি ফ্ৰম সাউথ ইণ্ডিয়ান ষ্টেটছ আৰু সমষ্টি নিৰ্ধাৰণৰ পিছত মাত্ৰ 5% সদস্যহে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট হে দক্ষিণৰ ৰাজ্যসমূহৰ পৰা যাব গতিকে 24%ৰ পৰা যেতিয়া 5% লৈ গোটেই প্ৰপৰচনটো হ্ৰাস পাব নিখন্দেহে দক্ষিণৰ ৰাজ্যসমূহৰ যি সিগনিফিকেন্স গুৰুত্ব কেন্দ্ৰত বা কেন্দ্ৰ চৰকাৰখন গঠন কৰাৰ দিশত সেই গুৰুত্ব নাথাকিব সেই কথাই বুজাব বিচাৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ দেশতে এই দিশত তেওঁ এক জনমত গঠন কৰিব বিচাৰিছে পুনৰ অৰিজিনাল মূল প্ৰসংগটোলৈ আহো প্ৰিয় দৰ্শক অন্ধ্ৰপ্ৰদেশে কিন্তু গোটেই বিষয়টো তেনেদৰে চোৱা নাই অন্ধ্ৰপ্ৰদেশৰ শাসক দল হৈছে বিজেপিৰ সহযোগী এনডিএৰ পাৰ্টনাৰ্ছ তেওঁ জনসংখ্যা বৃদ্ধি সমস্যা হিচাপে গণ্য কৰিব নিবিচাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৰঞ্চ ই আমাৰ কাৰণে এক আশীৰ্বাদ এছেট বুলি তেওঁ ভাবিব বিচাৰে কিন্তু সেই একেটা যুক্তিৰে তেওঁ অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যা বৃদ্ধিৰ কথা কয় 4-5টা সন্তান নাৰীসকলক জন্ম দিবলৈ আহ্বান জনায় আৰু বিভিন্ন চৰকাৰী সা সুবিধা এতিয়া সন্তান জন্ম দিলেহে লাভ কৰিব তেনে ধৰণৰ তেওঁ এক চিন্তাধাৰা প্ৰকাশ কৰে কিন্তু অধিক সন্তান জন্ম দি সমস্যাটোৰ সমাধান কৰিব পৰা যায়নে এগৰাকী মাতৃৰ স্বাস্থ্যৰ কথা আছে এগৰাকী মাতৃৰ কেৰিয়াৰৰ কথা আছে আৰু সন্তান জন্ম দিয়াৰ পিছত সেই সন্তানটিক চোৱাচিতা কৰিবলৈ যি ধনৰ প্ৰয়োজন পিতৃ মাতৃয়ে যদি দুটাতকৈ অধিক সন্তান জন্ম দি তৃতীয়টো সন্তানক চোৱাচিতা কৰিবলৈ পৰ্যাপ্ত ধন নাথাকে পৰ্যাপ্ত তেওঁলোকৰ হাতত সা সুবিধা নাথাকে ধন আৰু সা সুবিধা চৰকাৰে প্ৰদান কৰিবনে প্ৰতিখন চৰকাৰী স্কুল সেই ধৰণে শক্তিশালী নে এনে ধৰণৰ বিষয়বোৰ কিন্তু প্ৰাসংগিক মাত্ৰ কৈ দিলেই নহয় যে আপোনালোকে 4-5টা সন্তান জন্ম দিয়ক যিমানে সন্তান জন্ম দিয়ে চৰকাৰে আপোনালোকক মেটাৰনিটি লিভ দিবই মেটাৰনিটি লিভ এগৰাকী নাৰীৰ অধিকাৰ যদি দ্বিতীয়টো সন্তান জন্ম হওঁতে তেওঁ 6 মাহৰ মেটাৰনিটি লিভ পায় তৃতীয়টো সন্তান জন্ম হ'লেও তেওঁ একে সময়ৰ মেটাৰনিটি লিভ পোৱাটো তেওঁৰ অধিকাৰ সেইখিনি অধিকাৰটো তেওঁ পাবই লাগে তাৰ বাদেও অতিৰিক্ত কি সা সুবিধা চৰকাৰে প্ৰদান কৰিব সেই বিষয়টো আজিৰ তাৰিখক প্ৰাসংগিক এগৰাকী সাংসদে হেডলাইন গ্ৰেব কৰিবলৈ শিৰোনাম দখল কৰিবলৈ কৈ দিছে ছোৱালী সন্তান জন্ম হ'লে তৃতীয়টো কন্যা সন্তান জন্ম হ'লে তেওঁ 50,000 টকা দিব আৰু ল'ৰা সন্তান জন্ম হ'লে তেওঁ তাক গৰু দিব হেডলাইন গ্ৰেব কৰিছে সেই বাতৰিয়ে কিন্তু সমস্যাটোৰ সমাধান এনে ধৰণৰ মন্তব্যবোৰৰ যোগেদি হ'বনে ই এক প্ৰাসংগিক প্ৰশ্ন প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো এই বাতৰিটো শিৰোনাম দখল কৰাৰ কাৰণে বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ বাতৰিটো আজি শিৰোনাম দখল কৰিছে কিন্তু তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই প্ৰচেষ্টাই তেওঁৰ যি এই প্ৰচেষ্টা
বিশেষকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ জনসংখ্যাৰ যোগেদি নকৰাৰ যি তেওঁৰ আহ্বান সেই আহ্বানে বিগত সময়ত শিৰোনাম দখল কৰিছে মূলত দক্ষিণৰ বাতৰি কাকতসমূহত আপোনালোকৰ কি মন্তব্য আপোনালোকে কি ভাবে জনসংখ্যা বৃদ্ধি দক্ষিণৰ ৰাজ্যসমূহে কৰিব লাগে নে তেওঁলোকে যি পৰিয়াল পৰিকল্পনা বা জনসংখ্যা নিয়ন্ত্ৰণৰ যি নীতি গ্ৰহণ কৰিছিল সেই নীতি বাহাল ৰাখিব লাগে উত্তৰ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি বাহাল নাৰাখিলে তাৰ কাৰণে ৰাজ্যসমূহে ৰাজনৈতিকভাৱে পুৰস্কৃত হোৱাৰ কি যুক্তি আছে ই এক প্ৰাসংগিক প্ৰশ্ন গতিকে এনে ধৰণৰ প্ৰশ্নবোৰ প্ৰাসংগিক বিচাৰিম আপোনালোকৰ পৰা উত্তৰ আমাৰ সৈতে সংযুক্ত হওক আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰক আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি এই বিশ্লেষণ কেনে পালে জনাব পৰৱৰ্তী সময়ত কি বিষয়ত বিশ্লেষণ আমাৰ পৰা বিচাৰে জনাব দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি আৰু বিশ্লেষণৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া